বিদ্যাৰ্থীসমূহ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ মই বিনীতা আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো একেবাৰে চিম্পল কথা এটা যে তুমি যেতিয়া কলেজলৈ আহা ইউনিফৰ্মযোৰ পিন্ধি আহা ইউনিফৰ্মযোৰে তোমাৰ গাত এটা কি দিয়ে যে তোমাৰ গাত এটা পৰিচয় দিয়ে। ইউনিফৰ্মযোৰ সেইকাৰণে তোমাৰ কাৰণে সদায় গুৰুত্বপূৰ্ণ। মই ৰাস্তাৰ যেতিয়া ওলাই যাওঁ তেতিয়া কিছুমান ইউনিফৰ্ম দেখি মই সদায় আনন্দিত হওঁ। তাৰ ভিতৰত মই সদায় মোৰ এটা বস্তু থাকে যে যদি মই অচিনাকি ঠাইত যাওঁ তেতিয়াহ'লে মই বহু সময়ত কাৰ ওচৰ চাপোঁ। যদি কিবা কাৰণত সেই সময়ত নেটেই কাম কৰা নাই বা অন্য ধৰণৰ বিভিন্ন ধৰণৰ কথা থাকে তেতিয়াহ'লে মই ডাইৰেকশ্যনৰ কাৰণে সদায় অত্যন্তভাৱে ব্যস্ত আৰু তৎক্ষণাত ডাইৰেকশ্যন দিব পৰা মানুহ এজন হ'ব পৰা হৈ কোনোবা এটা বিজনেছ মলৰ ওচৰ চাপোঁ। নহ'লে কাৰ ওচৰ চাপোঁ জানানে? তোমালোকে ৰাস্তাত যিবোৰ ৰোড ডাইৰেকশ্যনৰ কাৰণে ট্ৰেফিক থাকে মই ট্ৰেফিকো সোধোঁ। সঁচাকৈয়ে মই ট্ৰেফিক লাইনৰ পৰা সদায় বৰ সুন্দৰ ব্যৱহাৰ পাওঁ। যেতিয়াই জীৱনত ট্ৰেফিকৰ ওচৰ চাপিছোঁ আৰু তেনেকৈ আচলতে ৰোডবোৰ মই পাৰ হৈ আহোঁ বা অচিনাকি ঠাইবোৰ পাৰ হৈ আহোঁ। গতিকে ছাত্ৰ ছাত্ৰী হওক তোমালোকক মই এটা কথাই ক'ব বিচাৰিছোঁ যে ইউনিফৰ্মযোৰ যিটো টাইমৰ কাৰণে যিটো স্থানৰ কাৰণে যিটো তোমাৰ পদবীৰ কাৰণে আৰু ছাত্ৰ জীৱনত তোমালোকৰ স্কুল আৰু কলেজৰ যিহেতুকে তাত আইডেণ্টিফিকেশ্যন থাকে গতিকে তাৰ কাৰণে যিহেতুকে মূল্যৱান বা গুৰুত্বপূৰ্ণ তোমালোকে খুব আনন্দপূৰ্ণভাৱে ইউনিফৰ্মযোৰ পিন্ধি আহিবা। বিদ্যাৰ্থীসমূহ ছাত্ৰ ছাত্ৰীক মই আজি তোমালোকক সৰু কথা এটা ক'বৰ কাৰণে আহিলোঁ। ধন্যবাদ।